হাই ৰাইজ, আসসালামু আলাইকুম, নমস্কাৰ। আশা কৰোঁ সকলোৱে ভালেই আছে। ৱেলকাম টু ফেচবুক পেজ জিছান অটো মটৰ্ছ। তো আপোনালোকৰ কাৰণে লৈ আহিছোঁ বহুতে ফোন কৰি থকা, বহুতে মেছেজ কৰি থকা এখন গাড়ী, আৰু এইখন গাড়ী হ'ল ডিজাৰ, ছুইফ্ট ডিজাৰ, যাৰ নামেই পৰিচয়। আৰু বহুতে ফোন কৰি আছিল, মেছেজ কৰি আছিল। সোনকালে স্ক্ৰীণত নাম্বাৰ আহি আছে, কণ্টেক্ট কৰক আৰু আহক মঙলদৈ খাৰপিটিয়াৰ মাজত ফকীৰপাৰা চক জিছান অটো মটৰ্ছত আহিলে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী, আৰু গাড়ী বাম্পাৰটো বাম্পাৰ অৰিজিনেল প্ৰিণ্টত নাই, অকণমান আগৰ বাম্পাৰটো টাচ আপ আছে, আৰু গাড়ীখন গুৱাহাটী নাম্বাৰত আছে আৰু ফাৰ্ষ্ট অ'নাৰত আছে। আৰু গাড়ীখন অনলি 56,000 ছামথিং কিলোমিটাৰ চলিছে গাড়ীখন। আৰু গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী, AC 4 পাৱাৰ ইনটু ইয়াৰ বেগ চব আছে গাড়ীখনত। কি নাই আপোনালোকক গাড়ীখন ভিডিঅ'টো চাৰিওফালে দেখাই দি আছোঁ। লগতে গাড়ীখন অকণমান ৰানিং কৰিও আমি দেখাই দিম। গাড়ীখন চাই লওক, গাড়ীখন ক'তো স্ক্ৰেচ নাপায় আপোনালোকে, আৰু গাড়ীখন ফাৰ্ষ্ট অ'নাৰত আছে। চাই লওক, গাড়ী আপোনালোকে যদি বিচাৰি আছে, ডিজাৰ এখন বিচাৰি আছে নেকি, তেনেহ'লে এই ভিডিঅ' আপোনাৰ কাৰণে, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। চাই লওক, গাড়ীখন চাৰিওফালে অলপ দেখাই দিছোঁ। লগতে আমি গাড়ীখন অকণমান ৰানিং কৰি দিছোঁ, ভিতৰ চৰাই দেখাই দি আছোঁ। চাই লওক, গাড়ীখন পূৰা চিল পেক গাড়ী। আকৌ কৈছোঁ গাড়ীখন অলপ ৰিপেয়াৰ, মই কৈছোঁ যে গাড়ীখন আগৰ বাম্পাৰটো অকণমান ৰিফেন আছে, এই বুলি নাভাবোঁ গাড়ীখন মাৰ খোৱা গাড়ী। চাই লওক, পূৰা চিল পেক গাড়ী, আৰু গাড়ীখন 4 পাৱাৰ ইনটু পাৱাৰ ষ্টাৰ্টিং কণ্ট্ৰলাৰ, ছাইড মিৰৰ কণ্ট্ৰলাৰ চব আছে। আৰু গাড়ীখনত চাই লওক, মিটাৰ, এয়াৰ বেগ, অনলি 56,000 কিলোমিটাৰ চলিছে। ইয়াতে LCD বেক কেমেৰা চব লাগি আছে, আফটাৰ মাৰ্কেট চাই আৰু লেডাৰ চিট কভাৰ লাগি আছে। খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী। চাই লওক, পিছফালেও দেখাই দিছোঁ। তো গাড়ীখন অকণমান ৰানিং কৰি দেখাই আছোঁ, চাই ল'ব পাৰে, অকণমান দি আছোঁ। চাই লওক, গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী, একদম গাড়ী হৈ আছে। গাড়ী একো কাম চাম কৰিবলগীয়া নাই। আপোনালোকৰ যদি ল'ব, তেল ভৰিব আৰু চলাই থাকিব। লগতে অল অসমৰ যিকোনো স্থানৰ পৰা আহিলে আমাৰ ইয়াতে ৰিফাইনেন্সৰ এভেইলেবল ব্যৱস্থা আছে। চাই লওক, গাড়ীখন অকণমান আপোনালোকৰ সুবিধাৰ্থে আমি গাড়ীখন চাৰিওফালে অকণমান ৰানিং কৰি দেখাই দিলোঁ, মানে যিহেতু জাগাৰো প্ৰব্লেম, মেইন ৰাস্তাটো দেখাবই নোৱাৰোঁ গাড়ীবিলাক ৰানিং কৰাই। তো গাড়ীখন চাৰিওফালে দেখাই দিছোঁ, চাই ল'ব পাৰে অকণমান আপোনালোকে। তো দেখালোঁ, গাড়ীখন অকণমান ৰানিং কৰি ইয়াতে অলপ আপ ডাউন কৰি আপোনালোকক দেখাই দিছোঁ। গাড়ীখন ষ্টাৰ্টত আছে, কিন্তু একদম চাইলেণ্ট মোড গাড়ী। তো এইখন গাড়ীৰ বিষয়লৈ আমি একো ক'বলগীয়া নাই। গাড়ীখন অলপ চাৰিওফালে দেখাই দিছোঁ, ভিতৰ চৰাও দেখাই দিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগতে আমাৰ পেজটো ফ'ল' কৰি ৰাখিব অন্যান্য ভিডিঅ' চোৱাৰ কাৰণে। যিকোনো গাড়ী অহাৰ লগে লগে আমাৰ ফেচবুক পেজত এৰি দিয়া হয়, ইয়াৰ কাৰণে কৈছোঁ আমাৰ পেজটো ফ'ল' কৰি ৰাখিব। যদি আপোনালোকে ভাবিছে এইটো মাহত গাড়ী নলয়, নেক্সট মাহত ল'ব, তথাপিও আপোনালোকে আমাৰ পেজটো ফ'ল' কৰি ৰাখিলে যিকোনো গাড়ী অহাৰ লগে লগে আমি ফেচবুক পেজত এৰি দিওঁ। সেইকাৰণে কৈছোঁ আমাৰ পেজটো ফ'ল' কৰি ৰাখিব, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি এতিয়া গাড়ী নলয়। আৰু আমাৰতো অফাৰ আছে, ভিডিঅ' শ্বেয়াৰ ফ'ল' কৰি আহিলে নিশ্চয় আপোনালোকে যেতিয়া গাড়ী ল'ব, নিশ্চয় আপোনালোকক ফুল টেংকি তেল দিয়া হ'ব। লগতে ইমান টাইম ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ।